হাই এভৰিৱান, আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। মই মানে আজি মাছৰ কণী ভাজিম, মাছৰ কণী বৰা বনাম। মাছৰ কণীটো আৰু পিঁয়াজ জ্বলাই দি সানি ল'ম, আৰু এটুকুৰা পিঁয়াজ আৰু জ্বলাই দি মানে ভাজি খাম। সেইকাৰণে থৈ দিলোঁ এক্সট্ৰা কৰি। আৰু এইটো হ'ল পিঁয়াজ, জ্বলা, বেচন এইবিলাক দি বৰা বনাম। বৰা বেলেগকৈ বহুত ধৰণৰ বনাই খাব পাৰি। এইটো চব্জিও বনাব পাৰি, আলু দি বনাই জোল বনাই খাই বৰ টেষ্টি লাগে। কিন্তু ইমান বনাবলৈ আৰু সময় নাই, বহুত 3টা বাজিয়ে গৈছে। বাকী দালি এইবিলাক আছে, এইবিলাকে দি খাম। আৰু এইটো চিংগল বৰাই বনাম। এইটো সানি ল'লোঁ, এতিয়া বেচন দিম, বেচনেদি সানিম। তাৰপিছত নৰসিংহৰ পাতো দিম অলপ। এইটো হৈ গ'ল শুনা। এতিয়া পিঁয়াজ জ্বলা ভাজি মানে আৰু আধা ৰাখি থৈ দিছোঁ যে, সেইখিনি মানে ভাজিম পিঁয়াজেদি। তেনেকৈ খায়ো ভাল লাগে কণীটো, ল'ৰাটো ভাল পায় এনেকৈ খায়। এইটো ভাজা হৈ গ'ল, এতিয়া বৰাটো বনাম। আৰু এইটো ভাজা হৈ গ'ল, এতিয়া মানে সানি থৈছিলোঁ যে কণীটো, ইয়াতে মানে নৰসিংহ দিম। নৰসিংহ পাত শুকাই গৈছে, উপায়টো নাই। এইটো বৰাটো ভাজি ল'ম। 3টা পাৰ হৈ গ'ল, ভাত খাব লাগে। চব্জি বনোৱাৰ টাইম নাই, বৰাই দি চিংগল বৰাই বনাম। এতিয়া ভাত খাম। দালি ল'লোঁ, ভাত কেৰেলা ভাজি, ভেন্দি ভাজি, আৰু এইটো বৰাটো। তাৰপিছত এইটো হ'ল মাছৰ কণী ভাজাটো। এতিয়া বৰাটো চাকি ধুনীয়া হৈছে, একদম মচমচীয়া। আশা কৰোঁ আপোনালোকৰ ভাল। নেক্সট ভিডিঅ'লৈ লগ পাম। বাই বাই।